ঘৰখনৰ পৰা নিগেটিভিটি দূৰ কৰিবলৈ আপোনালোকে এই বস্তুখিনি ব্যৱহাৰ কৰি চাব পাৰে কাৰণ ঘৰখন যিহেতুকে আমাৰ আটাইতকৈ বেছিকৈ থকা এখন ঠাই নহয় জানো গতিকে ঘৰখনত যদি আমাৰ এটা পজিটিভ ভাইবছ নাথাকে তেতিয়াহ'লে ঘৰখনত থাকি পেলাই আমাৰ ভাল নালাগে বা বহুতৰে ধৰি লওক মনটো অশান্ত হৈ থাকে বা কিছুমান কাম আপোনালোকৰ সিদ্ধি নহয় ভবা মতে তেনেকুৱা হ'লে আচলতে ঘৰৰ পৰিৱেশটো ভালে নাথাকে গতিকে আপোনালোকে এনেকৈ ব্যৱহাৰ কৰি চাব পাৰে সন্ধিয়া সময়তে হওক বা দিনতে হওক গা পা ধুই যিহেতুকে আপোনালোকে ভগৱানৰ ওচৰত সেৱা আগবঢ়ায় সেই সময়ত যদি এনেকৈ আপোনালোকে ধূনাটো আগবঢ়ায় তেতিয়াহ'লে আপোনালোকৰ ঘৰৰ চাৰিওপাশটো খুব সুন্দৰ পজিটিভ হৈ থাকিব আৰু আপোনালোকৰ মনটো খুব সুন্দৰ হৈ থাকিব এনেকৈ আপোনালোকে ব্যৱহাৰ কৰি চাব পাৰে আৰু কিছুমান কুপ্ৰভাৱৰ পৰাও ঘৰখন বাচি থাকিব আচলতে এষ্ট্ৰলজি বা ৰেইকি বা লামফেৰা এইবোৰ আমি যেতিয়া কৰোঁ তেতিয়া এইখিনি আমাক জ্ঞান দিয়া হয় গতিকে তাৰ ফালৰ পৰা আপোনালোকলৈ ভিডিঅ'টো মই আগবঢ়াইছোঁ ময়ো শিকাৰো ময়ো শিকিছোঁ শিকি পেলাই এইখিনি এনেকৈ ঘৰত ব্যৱহাৰ কৰি আহিছোঁ আৰু যথেষ্টখিনি মোৰ ভাল লাগে আচলতে কামবোৰ কৰিবৰ কাৰণে এটা আগ্ৰহ হয় লগতে মনটো সতেজ হৈ থাকে পলম নকৰি বস্তুখিনি আপোনালোকক মই চিনাকি কৰাই দিওঁ কি কি ব্যৱহাৰ কৰিছোঁ আজি মই ঘৰৰ বাহিৰতে ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ বাহিৰত আমি য'ত সেৱা আগবঢ়াওঁ তাৰ দৃশ্য ভিতৰৰ পৰা মই কৰা নাই কাৰণ মেইন থাপনা দেখুৱাব নাপায় বুলি কয় বাবে গতিকে ইয়াতে ধূনা জ্বলাবৰ বাবে মই যিটো নাৰিকলৰ বাকলি সেয়া লৈছোঁ সেইটো সকলোৱে ব্যৱহাৰ কৰে লগতে মই ইয়াতে যিটো ধূনা শাল ধূনা সেইটোতো লাগিবই শাল ধূনা লৈছোঁ আৰু ইয়াতে লং লৈছোঁ মই 3টা তেজপাত লৈছোঁ লগতে গোবৰ শুকান গোবৰ আপোনালোকে অকণমান দি ল'ব আৰু যিটো আমাৰ ডালচেনি আছে মানে ডালচেনিটো নিশ্চয় চিনি পায় কাঠৰ নিচিনা যে লং ইলাচিৰ লগত থাকে সেয়া মই ডালচেনি লৈছোঁ আৰু জালুক ল'ব আপোনালোকে 9টা জালুক ল'ব আৰু লগতে ইয়াতে মই সৰিয়হ দিছোঁ বগা সৰিয়হ যিটো আছে বগা সৰিয়হ দিব আৰু কৰ্পূৰ দিব যিটো পূজাত ব্যৱহাৰ হয় কৰ্পূৰ সেয়া আপোনালোকে ব্যৱহাৰ কৰি পেলাই পুৱা সন্ধিয়া এনেকৈ ঘৰৰ ধূনাটো জ্বলাবচোন ঘৰৰ ভিতৰত বাহিৰত চাৰিওফালে খুব সুন্দৰ আপোনালোকে নিজে অনুভৱ কৰিব ইতিমধ্যে বহুতে ব্যৱহাৰ কৰে আৰু আপোনালোকে অকণমান আমখৰি দি দিব পাৰে যদিহে আছে সৰু টুকুৰা এটা আমখৰিৰ তেতিয়া খুব বেছি এটা ভাল ঘৰখনৰ বাবে বিশেষকৈ যিসকলৰ ঘৰত ধৰি লওক অকণমান হাই কাজিয়া বা তেনেকৈ এটা অশান্ত পৰিৱেশৰ সৃষ্টি হৈ থাকে বা আপোনালোকৰ টকা পইচা ধৰি লওক আহিলেও সেইখিনি ছেভিংছ নহয় বা কেনেকৈ গুচি যায় আপোনালোকে গম নাপায় বা ঘৰখনত থাকি আপোনালোকৰ মন নবহে তেনে ক্ষেত্ৰত আপোনালোকে এনেকৈ সন্ধিয়া ৰাতিপুৱা ধূনাটো ব্যৱহাৰ কৰিব আপোনালোকে তেতিয়া আপোনালোকে নিজে ৰিজাল্টটো গম পাব আচলতে ভগৱানতকৈ আমাৰ ঊৰ্ধত কোনো হ'ব নোৱাৰে বিভিন্নজনে বিভিন্ন কথা ক'লেও ভগৱানে একমাত্ৰ আমাৰ লগৰী সুখতো দুখতো গতিকে ভগৱানক বিশ্বাস কৰিব কাৰণ তেওঁ আমাক সৃষ্টি কৰিছে নহয় জানো তেওঁতকৈ আৰু বিশ্বাসৰ যোগ্য এই পৃথিৱীত কোনো নাই বুলি মই বিবেচনা কৰোঁ অৱশ্যে সকলোৰে দৃষ্টিভংগী বেলেগ বেলেগ সেইবাবে মই ভিডিঅ'টো আগবঢ়াইছোঁ যিহেতুকে মই নিজে যথেষ্টখিনি মানো ভগৱানক গতিকে সেই ফালৰ পৰা আশা কৰোঁ বহুতে উপকৃত হ'ব ভিডিঅ'টোৰ মাধ্যমেৰে আৰু মই বস্তুখিনি আপোনালোকক ভিডিঅ'টোৰ শেষত দেখুৱাইও দিম এবাৰ কি কি ব্যৱহাৰ মই কৰিছোঁ ক'ৰ পৰা ভিডিঅ'সমূহ চাই আছে জনাবচোন আৰু আপোনালোকে এনেদৰে ব্যৱহাৰ কৰেনে আৰু কৰে যদি কেনেকুৱা ধৰণৰ ফলাফল পাইছে সেইখিনি আপোনালোকে জনাবলৈ নাপাহৰিব এনেকৈ দিলোঁ মই পুৱাই সন্ধিয়া জ্বলাওঁ যদিও কেতিয়াবা ৰাতিপুৱা মানে লৰালৰিতে যাব লাগিলে বা ধৰি লওক ব্যস্ত থাকিলে ধূনাটো জ্বলোৱা নহয় কিন্তু সন্ধিয়া স্কিপ একেবাৰে নকৰোঁ এয়া তেজপাতৰ ঠাৰি হ'লে ভাল পাতো ল'ব পাৰে এয়া শুকান গোবৰ এইখিনি লগতে এয়া সৰিয়হ দেখিছে আৰু এয়া হৈছে ডালচেনি আৰু লং আছে ৰ'ব এয়া লং মই 3টা লৈছোঁ এয়া আৰু কৰ্পূৰ অকণমান মই আগতে দি লৈছোঁ আৰু জালুক এয়া 9টা জালুক ল'ব লৈ পেলাই খুব সুন্দৰকৈ আপোনালোকে ধূনাটো চাৰিওপাশে ঘূৰাই দিব সকলোৰে ভাল হওক সকলোৰে ঘৰবোৰ সুখৰ হওক সেয়াই কামনা কৰিছোঁ আশা কৰোঁ ভিডিঅ'টিৰে আপোনালোক উপকৃত হ'ব প্ৰত্যেকটো ভিডিঅ' দিয়াৰ আগত সেইটোৱে মই চিন্তা কৰি পেলাই ভিডিঅ' এটি আপোনালোকৰ মাজত আগবঢ়াই দিওঁ সেইখিনিয়ে
আচলতে সামান্য জ্ঞান বা নিজে শিকি পেলাই যিখিনি আয়ত্ব কৰোঁ সেইখিনি আপোনালোকৰ মাজত আগবঢ়াই দিওঁ